জিন্দাবাদ 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 আমাক ন্যায় লাগিবই 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 আমাক ন্যায় লাগিবই 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 ন্যায় নোপোৱা পৰ্যন্ত এই সংগ্ৰাম চলিবই 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 আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আমি আজি ন্যায় সমদল ওলাইছোঁ। জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত আমি ছাত্ৰ সন্থা আৰু ৰাইজ কেতিয়াও শান্ত নহওঁ। আমি জুবিন দাৰ SIT তদন্ত ক্ষীপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব। ইয়াত দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব। সেই কালপ্ৰিট কিজনক ধৰি পেলাই তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব। কোনো ধৰণৰ তাত যাতে এক্সকিউজ নহয় এই কথাটো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত ৰাইজ কেতিয়াও শান্ত নহয়, ছাত্ৰ সন্থা শান্ত নহয় আৰু একত্ৰিতভাৱে এই সংগ্ৰাম চলি যাব। আৰু দোষীয়ে কোনো ধৰণৰ যাতে বাট উলিয়াব নোৱাৰে তাৰ বাবে আমাৰ চকু থাকিব। আৰু চৰকাৰৰ বৰমূৰীয়াসকলে নেতাসকলে নিজৰ সমদল বাহিৰ কৰিছে যে তেওঁলোক সঁচা অনুৰাগী। ধিক্কাৰ জনাইছোঁ। এখন চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে তেওঁ কয় যে সঁচা অনুৰাগীৰ কথা। সঁচা অনুৰাগী মিছা অনুৰাগী ইয়াত চাবলৈ অহা নাই। অসমৰ ৰাইজে জুবিন দাৰ মৃত্যুৰ সময়ত লাখ লাখ অনুৰাগী তেখেতক আমি দেখিছোঁ। সেইসকল ৰাইজে জুবিন দাক কেনেকৈ মৰম স্নেহ কৰিছে। তেওঁ এজন জাতীয় সম্পদ আছিলে। আমি স্পষ্টকৈ ক'ব বিচাৰোঁ এই ক্ষেত্ৰত কোনো ধৰণৰ যাতে সুৰুঙা ৰৈ নাযায়। আৰু জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত আমাৰ এই সংগ্ৰাম চলি থাকিব। আমি পুনৰবাৰ দাবী জনাব বিচাৰিছোঁ SIT তদন্ত ক্ষীপ্ৰ আৰু এই ক্ষেত্ৰত পানী নসৰকা হ'ব লাগে আৰু ন্যায় সোনকালে পাব লাগিব। এই কথাটো স্পষ্ট। কৈছে বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে। তেওঁলোকে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰ ব্যৰ্থ, অসমৰ মুখ্যমন্ত্ৰীয়ে ব্যৰ্থ। আৰু বিজেপি দলৰ নেতৃত্বক আমি দাবী জনাইছোঁ তেওঁলোকে মুখ্যমন্ত্ৰী পদত্যাগ বিচাৰক। তেতিয়াহে গম পাম তেওঁলোক সঁচা অনুৰাগী, নহ'লে গম পাম তেওঁলোক ভণ্ড অনুৰাগী। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা ছাত্ৰ সন্থাই আমি জুবিন গাৰ্গৰ ন্যায় সমদল আমি বাহিৰ কৰিছোঁ। আৰু এই ন্যায় সমদলত আমাক অংশগ্ৰহণ কৰিছে আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা, গৰিয়ামুৰি জাতীয় পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, তামুলপুৰৰ বিভিন্ন দল সংগঠনকে ধৰি তাৰোপৰি বিভিন্ন মহিলা সমাজ, ছাত্ৰ ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে আজি এই ন্যায় সমদলত অংশগ্ৰহণ কৰিছে। আৰু এই ন্যায় সমদলত আমি অসম চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব পাৰিছোঁ যে আপুনি ৰাজতন্ত্ৰত থাকি আপুনি ৰজা হৈ পেলাই আপোনাৰ যিখন বিজেপি চৰকাৰে যিটো জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে এই ৰাজনীতি আপোনালোকে অতি সোনকালে বন্ধ কৰক। আমি তামুলপুৰ জিলা ছাত্ৰ সন্থাই সকীয়াই দিছোঁ আজি এই প্ৰতিবাদস্থলীৰ পৰাই আপোনালোকে জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰাৰ অধিকাৰ আপোনালোকৰ নাই। আপোনালোকে ৰজাগৰীয়া হৈ বিজেপি দলক যিটো ৰাজপথলৈ ওলাই আনি মানুহক যিটো বিভ্ৰান্তি কৰিবলৈ ওলাইছে তাত আমি ধিক্কাৰ জনাইছোঁ। আমাৰ তামুলপুৰ জনসাধাৰণৰ পৰাই ধিক্কাৰ জনাইছে। আৰু অনাগত দিনত জুবিন দাই যদি ন্যায় নাপায় তেতিয়াহ'লে আমি তামুলপুৰ জিলা ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াবহ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। জুবিন গাৰ্গে ন্যায় পাব লাগিব, অসমীয়া জাতিয়ে ন্যায় পাব লাগিব, জুবিন অনুৰাগীয়ে ন্যায় পাব লাগিব, জুবিন গাৰ্গক লৈ ৰাজনীতি নচলিব, জুবিন গাৰ্গক লৈ ৰাজনীতি নচলিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, জুবিন গাৰ্গক ন্যায় দিব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব। হয়, আজি সমগ্ৰ অসমজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ কৰাৰ দাবীত আৰু জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় প্ৰদানৰ দাবীত সমগ্ৰ অসমজুৰি আজি ন্যায় সমদল কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই বাহিৰ কৰিছে। আৰু অনুৰূপ ধৰণে আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই জিলা সদৰ মচলপুৰত এই ন্যায় সমদল কাৰ্যসূচী আমি বাহিৰ কৰিছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এমাহ হৈ গ'ল জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই যোৱা। তেখেতৰ মৃত্যুৰ যি ৰহস্য এতিয়াও ৰাইজ আশ্বস্ত হ'ব পৰা নাই। চৰকাৰখনৰ ওপৰত যিসকলে জনাই আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় তদন্ত আগবঢ়াই নি আছে,
কোনেও কিন্তু জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ যি কাৰণ বা এই কেনেকৈনো জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল ৰাইজক কিন্তু কোনেও আশ্বস্ত কৰিব পৰা নাই। ৰাইজ যথেষ্ট আৱেগিক হৈ আছে। সৌদিনা বাক্সা জিলাত এটা অতি গৰিহণাপূৰ্ণ এটা ঘটনা সংঘটিত হৈছে, দুৰ্ভাগ্যজনক ঘটনা এটা সংঘটিত হৈ গৈছে। গতিকে এনেধৰণৰ ঘটনা যেতিয়ালৈকে ৰাইজ আশ্বস্ত নহ'ব, জুবিন গাৰ্গ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কিয় আমাৰ মাজৰ পৰা হেৰাই গ'ল, কেনেকৈ হেৰাই যাব লগা হ'ল, জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত যিসকল ব্যক্তিৰ অকৰ্মণ্যতাৰ বাবে অমনোযোগিতাৰ বাবে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইসকল ব্যক্তিয়ে কেতিয়া শাস্তি পাব, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত দুখীয়ে কেতিয়া শাস্তি পাব, এইবিলাক মৌলিক প্ৰশ্নই ৰাইজক আজি ভাৰাক্ৰান্ত কৰিছে। গতিকে ৰাইজ আৱেগিক হৈ থকাটো স্বাভাৱিক। আমি সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰা কৈ আছো যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত কোনো বেমেজালি হ'ব নালাগে, বিসংগতি হ'ব নালাগে। SIT-য়ে তদন্তৰ ভাৰ আগবঢ়াই নিছে। SIT-য়ে জুবিন গাৰ্গৰ যিটো মৃত্যুৰ এই তদন্তৰ প্ৰক্ৰিয়া কেৱল গোচৰ বুলি নলয়, জুবিন গাৰ্গৰ এই মৃত্যুৰ প্ৰক্ৰিয়াটোক তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটোক জাতীয় দায়িত্ব হিচাপে লৈ আগবঢ়াই নিব লাগে। আমি আহ্বান জনাও এই ঘটনাত জড়িত প্ৰতিগৰাকী দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিব। এই সংগ্ৰাম চলিছে, জুবিনৰ মৃত্যু ন্যায় নোপোৱা পৰ্যন্ত এই সংগ্ৰাম চলিব। এই আচৰতি জাগিছে, জুবিনৰ ন্যায় লাগিব। Justice for Zubin Garg. জুবিনৰ ন্যায় লাগিব। আচৰতি জাগিছে, এই সংগ্ৰাম চলিছে। Justice for Zubin Garg. Justice for Zubin Garg. Zubin Gargৰ মৃত্যু ন্যায় লাগিব। জয় জুবিন আল্প আৰু জাতিৰ আৱেগ হয় আৰু ইয়াক ৰাজনীতিকৰণ নকৰিবৰ কাৰণে আমি প্ৰতিবাদ কৰি পৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদান কৰিবই লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যি এলানি কাৰ্যসূচী ঘোষণা কৰিছিল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে, আজি আমি ন্যায় যাত্ৰা অব্যাহত ৰাখিছোঁ আৰু এই ন্যায় যাত্ৰাৰ কাৰ্যসূচী হিচাপে আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদ সাব্যস্ত ৰূপায়ণ কৰিছোঁ। আৰু ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন অনুৰাগী ভাগ ভাগ কৰি লাভ নাই। প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়া মানুহ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিজন জুবিনৰ অনুৰাগীয়ে আজি অনুভৱ কৰিছে যে জুবিন অনুৰাগী যিসকল আছে তেওঁলোকে এটা কথা অনুভৱ কৰিছে যে ন্যায় দিবই লাগিব জুবিন গাৰ্গক, আৰু ন্যায় নিদিয়া পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই ক্ষান্ত নাথাকে। প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদান কৰিবই লাগিব। যিসকলে এই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আজি জগৰীয়া হৈছে, ৰাইজে তেওঁলোকক জগৰীয়া কৰিছে, তেওঁলোকক প্ৰতিটো সময়তে যাতে শাস্তি প্ৰদান কৰিব পাৰে, অসম চৰকাৰে তেওঁলোকক শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যাতে চাৰ্জশ্বিটখনত কোনো ধৰণৰ যাতে পানী নসৰকা ব্যৱস্থাৰে যাতে তেওঁলোকক শাস্তি দিব পাৰে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ